মাইনা ঐ মাইনা আহিলি শুন ল আজি এইকেইটাই আনিলো আজি অকল এইকেইটাহে আনিলি যে এনেকে হলে কেনেকে ঘৰ চলাম মই তই খং নকৰিবিচোন দেখিছইচোন মালিকে মোৰ কামৰ পইচাকেইটা দিমকে দিয়াই নাই যেতিয়াই পইচা কেইটকা দিব তেতিয়াই তোৰ বাকী বস্তুকেইটা আনি দিম হ'ব এতিয়া এনেকেই মিলাচোন ঘৰখনত ভাল বস্তু এটা নাই যদি খুৱাবই নোৱাৰো ভাল কিয় পাইছিলি এখন ভাল শাৰী নাই এযোৰ ভাল চেণ্ডেল নাই তই যদি দৰকাৰী বস্তুবোৰ আনিয়ে দিব নোৱাৰ ভাল কিয় পাইছিলি মোক নে না তই একেবোৰ কথাকে কিয় বাৰে বাৰে বকি থাক বাৰু তোৰ কাৰণে মই কি কৰা নাই তোক মই বহুত ভাল পাওঁ কিন্তু তই অনবৰতে সেই একেবোৰ কথাকে বকি থাক চা নেনা ভাল পোৱাত অলপ ত্যাগ থাকিবই দেচোন ময়োতো তোৰ বাবে ইমান দূৰৰ পৰা আহি এই অচিনাকি ঠাইডোখৰত আছোহি তই অলপ বুজিবিচোন বুজিছো কাৰণে তোৰ লগত তই যেনেকে ৰাখিছ তেনেকৈ আছো কিন্তু ভাল পোৱাই জানো সকলোবোৰ অভাৱ পূৰণ কৰিব মাইনা তই আকৌ আৰম্ভ কৰিলিয়েই না মোক অলপ সময় দেচোন সময়ৰ কথা মোক নহয় তই ঘৰৰ মালিকক কবি আজি 4 মাহ হ'ল ঘৰৰ ভাড়া দিব পৰা নাই যদি ভাড়া দিব নোৱাৰো তেনেহলে মই নিজকে বিক্ৰী কৰি হলো মাইনা এনেও মোৰ মাথাটো গৰম হৈ আছে তই আকৌ পাগলৰ দৰে কথাবোৰ নকবিচোন এতিয়া মই পাগল হলো হা ঘৰৰ ভাড়াত নিদিয়াৰ বাবে কিমান কথা শুনিব লাগে মইহে জানো তই তো ৰাতিপুৱাই ওলাই যাও নাখাও ভাত চাত যিদিনা মৰিম সেইদিনা গম পাবি হেল্ল' কি কৰিছ আজি মোক আয়ানে মাৰিলে জানো মাৰিলে কেলে ঘৰৰ ভাড়া দিব কৈছিলো নহলে নিজকে বিক্ৰী কৰি দিম বুলি ক'লো ৰাম তই যে কম নহয় আৰু দে তেনেকেনো ক'ব লাগে নে হা তই পাগল হৈছ নেকি সেইটো কিমান ভাল পায় হয় তথাপিও আৰু তোৰ কাৰণে সি নিজৰ ঘৰ বাৰী নিজৰ ককায়েকৰ লগত কাজিয়া কৰি পলাই আহিলে তোক সুখী কৰিবলৈ ৰ'দে বৰষুণে কিমান কষ্ট কৰিছে হা তই সঁচাকে পাগল হলি তেনেকে ক'লেতো চবৰে খং উঠিব ন তই মনত পেলাচোন তহঁত দুইজনে কিমান ভাল পাওঁ তোক পলুৱাই অনাৰ দিনাখন সি কিমান ত্যাগ কৰিছিলে আৰু আজিলৈকেতো তাৰ পৰিয়ালৰ মানুহৰ লগত তাৰ একো সম্পৰ্কই নাই এইবোৰ চব তোৰ কাৰণে কৰিছে ন আৰু তই তেনেকে ক'লি তই সঁচাকে পাগল দেই তইও অলপমান কথাবোৰ বুজ না তই মুঠতে এতিয়াই যা আৰু তাক চৰি কগে এনেকে সংসাৰ নচলে বুজিছ হ'ব দে দাদা বহিছোঁ কচোন কথা এটা আছিলে কি কথা দাদা মই নেনাক ভাল পাওঁ নেনা তাইতো বেলেগ জাতি চলি নহয় জানো হয় কিন্তু মই তাইক বহুত ভাল পাওঁ বেলেগ জাতি হ'ল তাতে কি তাইতো মানুহে ন আৰু মই তাইক এখন ঘৰলৈকে আনিম খবৰদাৰ তই যদি সেই আজাদী ছোৱালীজনীক এখন ঘৰলৈ আন তোৰ কাৰণে এখন ঘৰ চিৰদিনৰ কাৰণে বন্ধ ঠিক আছে তই যদি তাকে আনো মই ভাবি ল'ম যে তই মোৰ কাৰণে মৰি গ'লি ঠিক আছে যদি তোৰ এয়াই সিদ্ধান্ত তেনেহ'লে সেয়াই হওক কিন্তু মই তাইক এইখন ঘৰলৈ আনিমেই ঠিক আছে তেন্তে তোৰ সেইটোৱে সেই সিদ্ধান্ত যি কৰ তাই এইখন ঘৰলৈ কোনোদিন নানিবি আৰু তয়ো নাহিবি যা তই ক'ৰ পালিহি জল্দি আকৌ হ'ব দে জল্দি আৰু ৰখি আছোঁ মোৰ যে বিৰাট ভয় লাগিছে জানো হে চিন্তা নকৰিবি
মই আছোঁ নহয়। ঐ পালেহি, ইমান দেৰি কৰিলি যে? এই অলপ কাম আছিলে ঐ আহ ভালকৈ যাবি দেই। অঁ আহা। বল আহ। মিছাতে খং কৰিলোঁ। ঠিক মোৰেই ভুল আছিল। ঐ উঠচোন। ঐ উঠ না, উঠ। কি হ'ল? ঐ বৰ ভোক লাগিছে জানো, ভাত খাওঁগে বৈ। মই বনোৱা, তই ভাল পোৱা শুকান মাছ বনাইছোঁ। বৈ ভাত খাওঁগৈ। আহ। মাইনা, ঐ টিফিনটো আন, কামলৈ যাবলৈ দেৰি হ'ব মোৰ। ল সময়ত ভাতকেইটা খাবি। আৰু পাৰিলে মালিকক কবিচোন পইচাৰ কথা। ঠিক আছে, মই এতিয়া যাওঁ, তই দৰ্জা খিৰিকীবোৰ ভালকৈ মাৰি থবি। ঠিক আছে? হ'ব দে। ভালকৈ যাবি দেই। আয়ান, আয়ান, বোলো আয়ান ঘৰত আছানে? দাদা আহক, বহিব আহক, সি কামলৈ গৈছে। আচ্ছা আচ্ছা আচ্ছা। দাদা বহক। আচ্ছা ঠিক আছে। আচ্ছা, সি তাৰমানে ঘৰত নাই। ভালেই হ'ল, এনেও তাৰ লগত আজি মোৰ কথা নাই। আজি তোমাৰ লগতে কাম ফেৰা কৰোঁ। কি? মই বুজা নাই, মোৰ লগত কামটো কৰিম মানে? নহয় মানে মই সেই ভাড়াটোৰ কথাহে কৈছোঁ। সেই মতা মানুহে কাম কৰি সেই পত্নীৰ ওচৰতে পইচাটো দিয়ে ন, সেইকাৰণে কৈছোঁ আৰু। চাওক দাদা, আজি মই আইনক কৈছোঁ পইচাকেইটা আনিবলৈ, কিন্তু এতিয়া মোৰ হাতত এটকাও নাই। পইচাকেইটা পালেই মই আপোনাক দি দিম। পইচা নাই? পইচা নাই যদি মই তোমাক এটা অফাৰ দিব পাৰোঁ। অফাৰ? অফাৰ। এই তোমাৰ যদি পইচা নাই, তুমিতো আছাই দেখোন। তুমি চোৱা, তোমাৰ মানুহজনৰ সেই বিল হোৱা নাই, আৰু কেতিয়া হ'ব সেইটোতো কোনো গ্ৰান্টি নাই। যদিহে মই তোমালোকক ইয়াৰ পৰা উলিয়াই দিওঁ, তেতিয়া তোমালোকে ক'ত যাবা? ইমান ধুনীয়া চেহেৰা তোমাৰ, তাতে আকৌ তুমি যদি ৰাস্তাত থাকা, মোৰ জানো ভাল লাগিব কোৱা? গতিকে চব কথা ভাবি মই এটা কথা ডিচাইড কৰিছোঁ। যদিহে তুমি মোৰ লগত এক ৰাতি থাকি মোৰ পিয়াজ বুজাই দিব পাৰা, তেতিয়াহ'লে তোমাৰ ভাড়া চব মই মাফ কৰি দিব পাৰিম। কি কলি? অসভ্য চালা হাৰামি! কি ক'লা তুমি? মই অসভ্য? তেতিয়াহ'লে এই অসভ্যৰ কিমান পাৱাৰ আছে তোমাক মই এতিয়াই দেখাই আছোঁ। ঐ অসভ্য! তোক আজি মই ৰহ তোক অসভ্য হাৰামি! তোক আজি মই চিধা বনাম। তই অসভ্যালি কৰিছ, ইয়াত অসভ্যালি কৰিবলৈ আহিছ। তই যাবিনে তই?
মাইনা 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 আৰে তই ইয়াত বহি আছ ঐ আজি বহুত ভাল খবৰ এটা আছে নহয় মালিকে পইচা দিলে মাইনা হা কি হ'ল জ্বৰ হৈছে নেকি নাই নাই একো হোৱা নাই অ' এনেই অলপ ঘৰতে মনত পৰিছে আহা ঐ শুন ক ঐ আজি মালিকে পইচা দিলে নহয় আজি বজাৰত গৈ খুব বজাৰ কৰিম দেই বল 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 ৰেডি হ বল ঐ শুনচোন কি হ'ল শুন না আমি ইয়াৰ পৰা গুচি যাওঁ বৈ আমি ইয়াত নাথাকোঁ তই এইবোৰ কি কৈছ মাইনা মাইনা এই পইচাবোৰ ক'ত পালি এইবোৰ পইচা ক'ত পালি তই তাৰ মানে তই মাইনা সঁচাকৈ এই নাই নাই তেনে কথা নকবিচোন তেনেকৈ কিয় কৈছ তেতিয়াহ'লে এখন পইচা ক'ৰ পৰা আহিলে নাই নাই তেনে কথা নকবিচোন আজি তই কামলৈ যোৱাৰ পিছত মাইনা তাৰ ইমান সাহস তোক সেনেকুৱা কৰিলে তাক আজি মই মাইনা তাক আজি মই মাৰি পেলাম ঐ ঐ ৰচোন তাক আজি মই তেনেকুৱা একো নকৰিবি কিন্তু সি তোক চা এয়ান মোৰ শপত আমি ইয়াত কাকো চিনি নাপাওঁ তোৰ কিবা এটা হ'লে মোক কোনে চাব যা তই পইচাকেইটা দি থৈ আহগে যা আয়ান আমি ইয়াৰ পৰা গুচি যাওঁগে বৈ চব ঠিক হৈ যাব আয়ান আমি গাঁৱলৈ যাওঁ বৈ তাত তয়ো কিবা এটা কৰিবি ময়ো কিবা এটা কৰিম ইয়াত আৰু নাথাকোঁ ব'ল আয়ান আমি ইয়াৰ পৰা যাওঁগৈ মাইনা আয়ান এই পৃথিৱীৰ মানুহবোৰ বৰ নিষ্ঠুৰ তই এতিয়া কি কৰিম বুলি ভাবিছ এনেকৈতো থাকিলে নহ'ব কিবা এটাতো কৰিব লাগিব কিবা এটাতো কৰিব লাগিব মাইনাকো মাকৰ ঘৰত থৈ আহিছোঁ তাততো সদায় থাকিবলৈ নিদিব কিবা এটাতো কৰিব লাগিব দেচোন তাতে দাদায়ো ঘৰৰ পৰা একো সুবিধা কৰিয়ে নিদিয়ে মই যে একো ভাবিয়ে পোৱা নাই জানোনে তহঁতে কিবা এটা উপায় দে না মোৰ ওচৰত এটা আইডিয়া আছে বুজিছ তই নহ'লে টুকটুকি এখনকে কিন আইডিয়াটো বেয়া নহয় ঠিকে আছে কিন্তু পইচা ক'ত পাম তোকতো দাদাইহে সহায় নকৰে ডাঙৰ দাদাইতো আছে অঁ তই নহ'লে এটা কাম কৰ তোৰ ভাগৰ মাটিখিনি ডাঙৰ দাইক বন্ধ দি দে আৰু তাই পইচা টুকটুকি এখন কিনি ল বুজিছ নিতু তই এইডালে মাইকীক চুমা খাব চাই মুখে চুমা খালে কি ক'লি তই নাই একো নাই গুড আইডিয়া মই আজিয়ে দাই হ'লে যাম কিন্তু যদি দাই নামানে আৰে কিয় নেমানিব সেইখিনি তোৰ মাটি হয় নাই হয় তোৰ নামত আছে নাই আছে বছ খেল খতম ইমান কিয় মাথা মাৰিব লাগে তই কাগজ পত্ৰ ল আৰু দদাই ঘৰলৈ যা আৰু যদি দদাই নোৱাৰে গাঁৱত বেলেগ মানুহ আছে নহয় নে কি ক অঁ ইমান কেলে মাথাটো মাৰি থাকিব লাগে বল যাওঁ বল ব'ল তেন্তে ব'ল উঠাই দিলো নেনা 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 তই ক'ত আছ এই ওলাই আকৌ চাহি আকৌ কি আনিলো দেহা আকৌ ক'ত আছনো আৰে বাহ ইমান ধুনীয়া লাগিছে ক'ৰ পৰা আনিলি অ' মা
মাক মাতচোন সোনকালে। এইপিনে আছোন। কি হ'ল? অ' মা আছোন, চাচোন কি আনিছে। ইমান ভাল লাগিছে বাবা। সঁচাকে ইমান ভাল লাগিছে। ক'ৰ পৰা আনিলি বাবা? বা এতিয়াহে কিমান পৰিলে? খুৰী আমি আনিছো না আজি কিন্তু আমাক পাৰ্টি লাগিব। দিম কেলে নিদিম নো? দিম আকৌ কেলে নিদিম বাৰু পাৰ্টি তহঁতক? আয়া তই বৰ ভাল কৰিলি দেই। এতিয়া অন্তত কিবা এটা কৰি খাব পাৰিবি শুনো। হয় মা। খুৰী ভূমি পূজাকে খালি ঝলিকাই দিলে নহ'ব দেই। কি যে কথাবোৰ বল বল ভিতৰলৈ বল এতিয়া। ভালেই হ'ল ন, এতিয়া আমি কিবা এটা কৰি খাব পাৰিম। হয়তো। ঐ কেনেকুৱা লাগিছে কচোন? ধুনীয়া লাগিছে। আয়ান তই মোক কিমান ভাল পাৱ ন? ধেত পাগলীজনী, এইবোৰতো চব তোৰ কাৰণে কৈছো ন, তোৰ বাহিৰনো আছে মোৰ কোন? তই মোক আকৌ পাগলী বুলি কলি। হ'ব দে, বেয়া নাপাওঁ, আমিও তোমাকে চুপাৰ ভালোবাসি। মাইনা, আমি এখন সপোনৰ ঘৰ থাকিম, য'ত তই থাকিবি, মই থাকিম, আৰু মা? মাও থাকিব। আৰু কোন থাকিব জান? কোননো? আমাৰ মৰম লগা দুটা আয়ান আৰু নেনা। যা বদমাছটো। মইতো জান আগৰ পৰাই ভাবি থৈছো এইবোৰ।